আমি NSM কৰ্মীবিলাকে গোটেই অসমত আমি সমন্বয় ৰাখি আজি লামডিং SDCSৰ NSM কৰ্মীবিলাকে আমি আজি প্ৰতিবাদী কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিছোঁ। আজিৰ এই প্ৰতিবাদী আমাৰ সংস্থাৰ নিৰ্দেশ মৰ্মে অহা 6 তাৰিখলৈকে চলি থাকিব। এই আমাৰ আজিৰ যে আমাৰ আন্দোলনৰ যি মুখ্য উদ্দেশ্য হৈছে আমাক সমকামৰ সমমৰ্যাদা আৰু সমধৰ্মৰ কাৰণে আমি ইয়াত বহিছোঁ, যাতে চৰকাৰে আমাৰ এই সমকামৰ সমদৰমহা দিয়ে। আমাক য'ত ভাৰতবৰ্ষত 8 পে কমিশ্যন 2026 লাগু হ'ব, কিন্তু আজিলৈকে আমি অসম চৰকাৰৰ অধীনস্থ NSM এমপ্লয়ীবিলাকে এতিয়ালৈকে 7 পে কমিশ্যনো আমি পোৱা নাই। গতিকে মাননীয় মুখ্যমন্ত্ৰী তথা অসমৰ স্বাস্থ্যমন্ত্ৰী মহোদয়লৈ আমাৰ কাটৰ আহ্বান, অতি সোনকালে আমাক আমাৰ কামৰ প্ৰতি সন্মান ৰাখি আমাক যাতে সমমৰ্যাদা সম স্কেল পে দিয়ে আৰু পৰ্যায়ক্ৰমে ইমান ডাঙৰ হস্পিটেল আমাৰ লামডিং য'ত FRUৰ পৰা সাব ডিভিজনেল চিভিল হস্পিটেল হ'ল, গোটেই হস্পিটেলৰ কৰ্মচাৰীবিলাকে বেছিভাগে আমাৰ NSM কৰ্মীৰ দ্বাৰা পৰিচালিত হৈ আছে। গতিকে আমাক অনুৰোধ জনাইছোঁ চৰকাৰক যাতে স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ জৰিয়তে আমাক কিবা এটা স্থায়িত্ব দিয়ক, য'ত অসমত বিভিন্ন মিছনৰ কৰ্মচাৰীবিলাকক যেনেকৈ সৰ্বশিক্ষা মিছনৰ কৰ্মচাৰী ঠিকাভিত্তিক শিক্ষকসকলক নিৰ্দিষ্ট এটা ৰিক্ৰুটমেণ্ট স্পেচিয়েল ড্ৰাইভ কৰি সিহঁতৰ চাকৰি নিয়মীয়া কৰিছে। আমাকো সেইভাৱে NSMৰ কৰ্মীবিলাককো যাতে স্থায়ী এটা স্থায়িত্বকৰণ কৰে, তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ আহ্বান জনাইছোঁ। আমি NSM কৰ্মীবিলাকে গোটেই অসমত আমি সমন্বয় ৰাখি আজি লামডিং SDCSৰ NSM কৰ্মীবিলাকে আমি আজি প্ৰতিবাদী কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিছোঁ। আজিৰ এই প্ৰতিবাদী আমাৰ সংস্থাৰ নিৰ্দেশ মৰ্মে অহা 6 তাৰিখলৈকে চলি থাকিব। এই আমাৰ আজিৰ যে আমাৰ আন্দোলনৰ যি মুখ্য উদ্দেশ্য হৈছে আমাক সমকামৰ সমমৰ্যাদা আৰু সমধৰ্মৰ কাৰণে আমি ইয়াত বহিছোঁ, যাতে চৰকাৰে আমাৰ এই সমকামৰ সমদৰমহা দিয়ে। আমাক য'ত ভাৰতবৰ্ষত 8 পে কমিশ্যন 2026 লাগু হ'ব, কিন্তু আজিলৈকে আমি অসম চৰকাৰৰ অধীনস্থ NSM এমপ্লয়ীবিলাকে এতিয়ালৈকে 7 পে কমিশ্যনো আমি পোৱা নাই। গতিকে মাননীয় মুখ্যমন্ত্ৰী তথা অসমৰ স্বাস্থ্যমন্ত্ৰী মহোদয়লৈ আমাৰ কাটৰ আহ্বান, অতি সোনকালে আমাক আমাৰ কামৰ প্ৰতি সন্মান ৰাখি আমাক যাতে সমমৰ্যাদা সম স্কেল পে দিয়ে আৰু পৰ্যায়ক্ৰমে ইমান ডাঙৰ হস্পিটেল আমাৰ লামডিং য'ত FRUৰ পৰা সাব ডিভিজনেল চিভিল হস্পিটেল হ'ল, গোটেই হস্পিটেলৰ কৰ্মচাৰীবিলাকে বেছিভাগে আমাৰ NSM কৰ্মীৰ দ্বাৰা পৰিচালিত হৈ আছে। গতিকে আমাক অনুৰোধ জনাইছোঁ চৰকাৰক যাতে স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ জৰিয়তে আমাক কিবা এটা স্থায়িত্ব দিয়ক, য'ত অসমত বিভিন্ন মিছনৰ কৰ্মচাৰীবিলাকক যেনেকৈ সৰ্বশিক্ষা মিছনৰ কৰ্মচাৰী ঠিকাভিত্তিক শিক্ষকসকলক নিৰ্দিষ্ট এটা ৰিক্ৰুটমেণ্ট স্পেচিয়েল ড্ৰাইভ কৰি সিহঁতৰ চাকৰি নিয়মীয়া কৰিছে। আমাকো সেইভাৱে NSMৰ কৰ্মীবিলাককো যাতে স্থায়ী এটা স্থায়িত্বকৰণ কৰে, তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ আহ্বান জনাইছোঁ।